কওঁতাজনে সুন্দৰ কথা কৈ গৈছে। ভাল মানুহক সদায় ভগৱানে পৰীক্ষা লয়, কিন্তু লগ নেৰে। আৰু বেয়া মানুহক ভগৱানে অজস্ৰ দি দিয়ে, সকলো দি দিয়ে, কিন্তু ভগৱানে লগ কেতিয়াও নিদিয়ে। আৰু এটা সুন্দৰ ষ্টৰীৰ সৈতে মই পলাজ্যোতি খাওঁ। তো দেৰি নকৰোঁ, আহক ষ্টৰীলৈ যাওঁ। তো এই ষ্টৰীটো এজন যুৱকৰ, আৰু সেই যুৱকজনে এটা চৰকাৰী চাকৰি পালে, মাষ্টৰৰ চাকৰি। চাকৰিটো পোৱাৰ পিছত তেওঁ সেই চাকৰি জেগালৈ গ'ল। ঘৰৰ পৰা বহু কিলোমিটাৰ আঁতৰত, বহু দূৰত চাকৰিটো পালে। আৰু সেই চাকৰি জেগা টুকুৰা মানে এখন গাঁও, আৰু গাঁও মানে এনেকুৱা ভিতৰুৱা গাঁও য'ত গাড়ী কমিউনিকেশ্যন নাছিলে, অহা যোৱাৰ ব্যৱস্থা বহুত কম, দিগদাৰ আছিল। তো য'ত চাকৰি পাইছে তাতে ভাড়াঘৰ এটা বিচাৰি থাকিবতো লাগিব, তাৰ ঘৰৰ পৰা অহা যোৱা কৰিব নোৱাৰি। তো সেইটো কাৰণে এটা ভাড়াঘৰ বিচাৰিলে, আৰু ভাড়াঘৰ বিচাৰি তেওঁ পালেগৈ ভাড়াঘৰটো স্কুলৰ পৰা প্ৰায় 4 কিলোমিটাৰমান আঁতৰত। আৰু সেই ভাড়াঘৰৰ পৰা তেওঁ স্কুললৈ সদায় খোজকাঢ়ি অহা যোৱা কৰিবলগীয়া হয়, কাৰণ সেইফালে গাড়ী অহা যোৱা খুব কমিউনিকেশ্যন নাই, একেবাৰে নাই। যাৰ নিজৰ নিজৰ গাড়ী আছে তেওঁলোক অহা যোৱা কৰে, কিন্তু যাকে লিফ্ট বিচাৰে, কাকবা যদি ৰখাই নৰখে, তেওঁ মানে লৈ নাহে, সদায় তেওঁ খোজকাঢ়ি আহিবলগীয়া হয়। তো তেওঁ চিন্তা কৰিলে যে মই যদি ইয়াত চাকৰি কৰিবলগীয়া হয়, তেতিয়াহ'লে মোক এখন মটৰচাইকেল বা বাইকৰ প্ৰয়োজন হ'ব। আৰু সেই চিন্তা কৰি তেওঁ এখন পইচা গোটাই পেলাই এখন বাইক কিনিলে। আৰু বাইক কিনাৰ পিছতো যেতিয়া বাইকখন আহিলে, বাইকখন লৈ স্কুললৈ অহা যোৱা কৰিব ধৰিলে, সেই বাইকখন অহাৰ পিছতো তেওঁ সেই কথা পাহৰি নগ'লে যে তেওঁ এটা সময়ত খোজকাঢ়ি গৈছিলে, কাকবা লিফ্ট বিচাৰিলেও নিদিয়ে, কাকবা ৰখালেও নৰখিছিলে, সেই কথা তেওঁ পাহৰি যোৱা নাছিল। আৰু সেইকাৰণে তেওঁ ভাড়াঘৰৰ পৰা স্কুললৈ যেতিয়া যায়, তেতিয়া যদি কাকবা লগ পায়, তেওঁ বাইকৰ পিছত উঠাই লৈ যায়, তেওঁ লিফ্ট দিয়ে, সকলোকে লিফ্ট দিয়ে। তেওঁ স্কুলৰ পৰা আহি থাকোঁতে যদি কাকবা লগ পায়, লিফ্ট দিয়ে, তেওঁ উঠাই লৈ গুচি আহে। তেনেকৈ সদায় যাকেই পায় তাৰমানে বাইকত লৈ আহে। এদিনো তেওঁৰ ক্ষতি হোৱা নাছিলে য'ত তাৰ বাইকৰ পিছফালে কোনোবা এজন বহি নাই অহা। সদায় তাৰ বাইকৰ পিছত এজন নহয় এজন মানুহ থাকেই, মানে সকলোকে লিফ্ট দি থাকে। আৰু সেইকাৰণে সকলোৱে তেওঁক চিনি পোৱা হৈছিলে, তেওঁৰ বাইকখনকো চিনি পোৱা হৈছিলে। এনেকৈ দিন গৈ আছিলে। তো এদিন কি হ'ল, তেওঁ স্কুলৰ পৰা আহি আছিলে, আহি থাকোঁতে দেখা পালে, তেওঁ ভাবিলে যে আজিতো মোৰ লগত কোনোৱেই নাই, কাকোৱে দেখা নাই দেখোন মই লগত লৈ যাবৰ কাৰণে। এনেকৈ চিন্তা কৰি আহি আছিলে, আহি থাকোঁতে দেখা পালে বাটত এজন মানুহ ৰৈ আছে, আৰু মানুহজনে তেওঁক ৰখিবৰ কাৰণে কৈছে, আৰু মানে লিফ্ট বিচাৰিছে। তো ভাবিলে যে আজিও মানুহ এজন পালোঁ। তাৰপিছত মানুহজনৰ ওচৰত বাইকখন ৰখালে, ৰখাই পেলাই তেওঁক উঠাই ল'লে, উঠাই লৈ সুধিলে যে ক'ত যাব। তেতিয়া তেওঁ ক'লে যে মই অলপ আগতে নামি দিম। তেনেকৈ বাইকত তেওঁক উঠাই লৈ পেলাই অলপ দূৰ আগুৱাই গ'ল। আগুৱাই যোৱাৰ পিছতে যেতিয়া নিজান জেগা টুকুৰা পালে, তেতিয়াই সি পিছফালে বহি থকা মানুহজনে এখন চুৰি উলিয়াই পিছফালে লগাই দিলে পিঠিত, আৰু লগাই পেলাই ক'লে যে আপুনি নামক আৰু বাইকখন মোক দিয়ক, আৰু ইয়াৰ পৰা যাওক। তেতিয়া মানুহজনে যুৱকজনে চিন্তা কৰিলে যে আজি বৰ বেয়াকৈ ঠগ খালোঁ, আজি তাৰমানে মই বৰ বেয়া মানুহক লগ পাই গ'লোঁ, আজি মোক মানুহজনে ঠগিলে। তাৰপিছত বাইকৰ পৰা নামিলে, নামি পালে সেই চোৰজনক, সেই ডকাইতজনক ক'লে যে ঠিক আছে, আপুনিতো মোৰ বাইকখন লৈ যাব, লৈ যাওক, কোনো আপত্তি নাই, কিন্তু আপুনি কাকো নক'ব যে এই বাইকখন মোৰ পৰা চুৰ কৰি আনিছে, মোৰ পৰা ডকাইত কৰি আনিছে বুলি কাকোৱে নক'ব। কাৰণ আপুনি কাকবাৰ কৈ দিলে, এই জানি গ'লে যে মানুহে কোনোবাই জানি গ'লে যে মোৰ পৰা বাইকখন আপুনি চুৰ কৰি নিছে বুলি, ডকাইত কৰি নিছে বুলি, তেতিয়াহ'লে মানুহে মানুহৰ প্ৰতি বিশ্বাস হেৰাই পেলাব। আৰু তেতিয়া এই বাটত যদি কোনোবা আহে, কোনোবাই লিফ্ট বিচাৰে, কোনোবাই মানে সহায় বিচাৰে আগুৱাই যাবৰ কাৰণে, বাইকত লৈ যাবৰ কাৰণে বা গাড়ীত লৈ যাবৰ কাৰণে, কোনো নৰখিব, কাকোৱে বিশ্বাস নকৰিব। গতিকে সেইকাৰণে আপুনিও কাকো নক'ব, আৰু ময়ো কাকো নকওঁ। সেই বুলি কৈ মাষ্টৰ যুৱক আগুৱাই গ'ল। আৰু চোৰটোৱে ভাবিলে, ডকাইতটোৱে, যে মানুহজন বহুত ভাল মানুহ, এই মানুহজনৰ পৰা মই বাইকখন লৈ ভুলেই কৰিলোঁ নে ভাল কি কৰিলোঁ,
যা তথাপি চোৰটোৱে ক'লে যে মোৰ জীৱিকা এইটো মই কৰিবই লাগিব, গতিকে যোনে যি নহওক মই বাইকখন লৈ যাওঁ বুলি কৈ পেলাই বাইকখন লৈ পলাই গ'ল। আৰু মাষ্টৰে খোজকাঢ়ি গৈ পেলাই ভাড়া ৰুম পালে। ভাড়া ৰুমত পাই ভাত পানী খাই পেলাই বহি পেলাই ভগৱানক চিন্তা কৰি কৈছে, হে ভগৱান, যি বাইকখন আছিলে সেই বাইকখনো লৈ গুচি গ'ল। মই ইমানেই ঠগ খাই গ'লোঁ আজি। গতিকে কালিৰ পৰা কি ব্যৱস্থা কৰা তুমি কৰিবা আৰু, এনেকৈ কৈ পেলাই মন মাৰি মাষ্টৰজন শুই থাকিলে। ৰাতিপুৱা যেতিয়া মাষ্টৰজন উঠি দাঁত ব্ৰাছ কৰি আগফালে ওলাই গৈছে, গৈ দেখা পালে যে বাইকখন তেওঁৰ আগফালে চোতালত ৰখি আছে। তাৰপিছত বাইকখনৰ ওচৰলৈ গৈ দেখা পালে বাইকখনৰ ওপৰতে এখন চিঠি ৰখা আছে। আৰু চিঠিখন মাষ্টৰজনে, যুৱকজনে খুলি পেলাই পঢ়িলে। পঢ়োঁতে তাত লিখা আছে যে আপোনাৰ বাইক আপুনিয়ে ৰাখক, মই ৰাখিব নোৱাৰোঁ, কাৰণ আপোনাৰ বাইকখন ৰাখি পেলাই মই বিপদত পৰি গ'লোঁ। আপোনাৰ বাইকখন মই চুৰ কৰি নি মই বিপদত পৰিলোঁ, কাৰণ য'তেই লৈ গৈছোঁ ত'তেই এই বাইকখন চিনি পোৱা হয়। মই এই বাইকখন লৈ গৈ এখন চাহৰ হোটেলত সোমাইছিলোঁ। এখন হোটেলত সোমাই কিবা খাওঁ বুলি ভাবিছিলোঁ। তেতিয়া তাৰ হোটেলৰ মালিকে কৈছে যে এই বাইকখন তো আমুক মাষ্টৰৰ হয়, আপুনি ক'ত পালে? মই যেনে তেনে তাৰ পৰা সাৰিলোঁ। তাৰপিছত গৈ পেলাই এখন ৰেচনৰ দোকানত সোমালোঁ। ৰেচনৰ দোকানত সোমাওঁতে সেই ৰেচনৰ দোকানৰ মালিকে সুধিছে যে আপুনি বাইকখন ক'ত পালে? এই বাইকখনতো আমুকৰ হয়। সেই ৰেচনৰ মালিকক ক'লোঁ যে মোক মাষ্টৰ বাবুৱে মোক কিবা এটা লৈ যাব কৈছে, সেইকাৰণেহে মোক আহিছোঁ বুলি কৈ তাৰ পৰা মই ঠগি পেলাই যেনে তেনে বাচিলোঁ। তাৰপিছত গৈ পুলিচৰ ওচৰত পৰিলোঁ। চেকিঙত বহি আছিলে, তাতে পুলিচৰ ওচৰত পৰিলোগৈ। পুলিচৰ ওচৰত পৰোঁতেও পুলিচে সুধিছে চিধাই যে এই বাইকখনতো মাষ্টৰৰ বাইক হয়, তুমি কেনেকৈ পালা? তাতো মই যেনে তেনে পুলিচক ফাঁকি দি পেলাই বাচি আহিলোঁ। গতিকে আপোনাৰ বাইকখন মানে এটা চেলিব্ৰিটিৰ দৰে, এজন অভিনেতাৰ দৰে, ভাল বলিউডৰ অভিনেতাৰ দৰে। গতিকে এই বাইকখন অভিনেতাজনক যেনেকৈ সকলোৱে চিনি পায়, এই বাইকখনক সকলোৱে চিনি পায়। গতিকে এই বাইকখন নি পেলাই মই বিপদত পৰিলোঁ, গতিকে এই বাইকখন আপুনিয়ে ৰাখক বুলি কৈ যেতিয়া চিঠিখন মাষ্টৰজনে পঢ়িলে, খুব হাঁহিলে। হাঁহি পেলাই ওপৰলৈ চাই ভগৱানক ক'লে যে হে ভগৱান, তোমাৰ আচৰিত লীলা। মই যে কাৰো অন্যায় কৰা নাই, কাকো বেয়া কৰা নাছিলোঁ। আজি মই সেইকাৰণে এই বাইকখন মই ঘূৰাই পালোঁ। গতিকে যি ভাল কৰিব তেওঁৰ কৰ্মফল সদায় ভালেই হয়। থেংক ইউ ভগৱান বুলি ক'লে। গতিকে ইয়াৰ পৰা দুটা মেছেজ পোৱা যায়। সেই মেছেজকেইটা হৈছে, প্ৰথমটো হৈছে আমি যদি আনৰ ভাল কাম কৰোঁ, আনৰ অপকাৰ নকৰোঁ, আনৰ সদায় ভাল চিন্তা কৰোঁ, তো আমাৰো সদায় ভালেই হ'ব। দ্বিতীয়তে হৈছে ভগৱানৰ ওপৰত বিশ্বাস ৰাখি সদায় সৎ কৰ্ম কৰি যাওক। ওপৰৱালাত যোনজন আছে, ওপৰৱালাক বিশ্বাস কৰক। ওপৰৱালাক বিশ্বাস কৰি ভগৱানক চিন্তা কৰক। ভগৱানক চিন্তা কৰি সদায় সৎ কৰ্ম কৰি যাব লাগে, সদায় ভাল কাম কৰি যাব লাগে, সদায় সকলোৰে হিতৰ কথা চিন্তা কৰি ভালৰ কথা চিন্তা কৰি আগুৱাই যাব লাগে। কেতিয়াও বিপদত নপৰে, ভগৱানে সদায় হাত পাতি ধৰে। গতিকে আজিৰ ষ্টৰি কেনেকুৱা লাগিলে জনাব, আৰু যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ ইউটিউব চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব, যাতে এনেকুৱা ধৰণৰ ষ্টৰি সদায় পাই থাকে। আৰু মোৰ এটা ফেচবুক পেজ আছে, পিকে বি ডিফাৰেণ্ট বুলি এটা পেজ আছে। সেই পেজটোতো আপোনালোকে ফ'ল' কৰি ল'ব, তাতো এই ছেইম ভিডিঅ' পাই যাব। গতিকে আজিলৈ সামৰণি মাৰিছোঁ। আকৌ এটা নতুন ষ্টৰি লৈ হাজিৰ হ'ম।